নমস্কাৰ বন্ধুসকল, বিশ্ব এনসাইক্লোপিডিয়া চেনেলৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি কথা পাতিম প্ৰেস্ৰাৱৰ বিষয়ে। হয় বন্ধুসকল, প্ৰেস্ৰাৱৰ বিষয়ে কিছুমান নজনা আৰু ইণ্টাৰেষ্টিং কথা। বন্ধুসকল, এইটো বহুত কম মানুহে জানে যে আমাৰ শৰীৰৰ ভিতৰত প্ৰেস্ৰাৱ ৰখা পাত্ৰটোত অৰ্থাৎ অংগটোত মাত্ৰ 400 পৰা 600 মিলিলিটাৰ প্ৰেস্ৰাৱে ৰাখিব পাৰে। কিন্তু যদি আমি হাতীৰ প্ৰেস্ৰাৱৰ পাত্ৰৰ কথা কওঁ, তেন্তে হাতীয়ে 50 পৰা 60 লিটাৰ প্ৰেস্ৰাৱ ষ্টৰ কৰিব পাৰে। এজন সুস্থ মানুহে দিনত প্ৰায় 7 বাৰ প্ৰেস্ৰাৱ কৰে আৰু সেইটো 10 পৰা 11 গ্লাছ হ'ব। অৱশ্যে প্ৰেস্ৰাৱ কৰাৰ হিচাপটো ভিন ভিন হ'ব পাৰে, কাৰণ ইয়াত পানী খোৱা নোখোৱা বা কিবা বেমাৰ যেনে মধুমেহ ইত্যাদি ধৰণৰ কাৰণত ভিন ভিন হ'ব পাৰে। আমাৰ প্ৰেস্ৰাৱত প্ৰায় 3000 কম্পনেণ্ট থাকে আৰু সেইবোৰৰ ভিতৰত 95% পানী, 2.5% ইউৰিয়া আৰু 2.5% নিমখ, হাৰমনছ আৰু অন্যান্য কিছুমান পদাৰ্থ থাকে। আমাৰ শৰীৰৰ পৰা প্ৰেস্ৰাৱ ইউৰেথা নামৰ নলীডালেৰে ওলাই যায়। মহিলাৰ এই নলীডালৰ দৈৰ্ঘ্য 1.2 পৰা 1.5 ইঞ্চিলৈ থাকে। আনফালে পুৰুষৰ এই নলীডালৰ দৈৰ্ঘ্য 8 ইঞ্চি পৰ্যন্ত হয়। সম্পূৰ্ণ জীৱনটোত আপোনাৰ কিডনীয়ে 90 লাখ লিটাৰ পানী প্ৰেস্ৰাৱ ৰূপত নিৰ্গত কৰায় আৰু সেইবোৰ আমি সঞ্চয় কৰি থব পাৰিলে এটা ডাঙৰ পুখুৰী হৈ যাব। এণ্টাৰ্কটিকাত পানীৰ মাজত জমা হৈ থকা বৰফৰ টুকুৰাবিলাক বেছিভাগে পেংগুইনৰ প্ৰেস্ৰাৱ গত মাৰি হয়। এজন পূৰ্ণ ডেকা মানুহে 1 বছৰত প্ৰেস্ৰাৱৰ জৰিয়তে ইমানে হাইড্ৰজেন উৎপন্ন কৰে যিটোৰে এখন কাৰ 100 কিলোমিটাৰ চলাব পৰা যাব। মেকুৰীৰ প্ৰেস্ৰাৱ এন্ধাৰত এইকাৰণে জিলিকে কাৰণ তাত ফছফৰাছ থাকে, যিটো অক্সিজেনৰ সম্পৰ্কত অহাৰ লগে লগে জিলিকিব ধৰে। নাছাই এটা এনেকুৱা মেচিন নিৰ্মাণ কৰিছে যিটোৱে মহাকাশ যাত্ৰী বৈজ্ঞানিকৰ প্ৰেস্ৰাৱ পিউৰিফাই কৰি খোৱাৰ উপযোগী বনায়। যিটো পানী ইমানেই বিশুদ্ধ যে আমেৰিকাৰ মানুহে কিনি খোৱা পানীতকৈ বহু গুণে বিশুদ্ধ। পুৰুষে থিয় হৈ প্ৰেস্ৰাৱ কৰাৰ কাৰণে নাৰীৰ তুলনাত তেওঁলোকৰ যৌন শক্তি কম হয়, কাৰণ থিয় হৈ প্ৰেস্ৰাৱ কৰাৰ কাৰণে মূত্ৰাশয় কেতিয়াও ভালকৈ খালী নহয়। লেতেৰা প্ৰেস্ৰাৱ জমা হৈ মূত্ৰাশয়ত ঋণাত্মক ক্ৰিয়া কৰে। কানাডাত প্ৰতি বছৰে 200 পৰা 250 মানুহ নাৱত থিয় হৈ প্ৰেস্ৰাৱ কৰাৰ ফলত পানীত ডুবে। সাপৰ প্ৰেস্ৰাৱ ধৰি ৰাখিব পৰা অংগ নাথাকে, সেয়ে সাপে যেতিয়া তেতিয়াই প্ৰেস্ৰাৱ কৰি থাকে। আটাইতকৈ বেছি সময় প্ৰেস্ৰাৱ কৰি থকা ৱৰ্ল্ড ৰেকৰ্ডৰ সময় 508 ছেকেণ্ড, অৰ্থাৎ প্ৰায় 8 মিনিট, যিটো এজন সাধাৰণ মানুহৰ 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত প্ৰেস্ৰাৱ শেষ হয়। আটাইতকৈ দূৰত্বত প্ৰেস্ৰাৱ নিব পৰা ৱৰ্ল্ড ৰেকৰ্ডৰ দৈৰ্ঘ্য হৈছে 15 ইঞ্চি। প্ৰত্যেক মানুহে গা ধোৱাৰ আগত বা পিছত বা গা ধোৱাৰ সময়ত এবাৰ হলেও প্ৰেস্ৰাৱ কৰে আৰু চুইমিং পুলত গা ধোৱাৰ সময়ত বেছিভাগ মানুহে চুইমিং পুলৰ পানীতে প্ৰেস্ৰাৱ কৰি দিয়ে। সেয়ে আমেৰিকাৰ এটা ৰিচাৰ্চ সন্থাই পৰীক্ষা কৰিছে যে চুইমিং পুলত বেছিভাগ পানীৰ 30% প্ৰেস্ৰাৱ থাকে। বন্ধুসকল, আমাৰ শৰীৰৰ লেতেৰা বস্তুৰ বেছিভাগে প্ৰেস্ৰাৱৰ দ্বাৰাই ওলাই যায়। কিন্তু গৰুৰ মূত্ৰৰ লগত কনকিউমিন নামৰ এনে এটা পদাৰ্থ আছে যিটো কেঞ্চাৰ বেমাৰৰ বাবে অতি লাগতিয়াল বস্তু। সেয়েহে অধিকাংশ মানুহে গোমূত্ৰ সেৱন কৰে। কুকুৰে এখন ঠেং দাঙি প্ৰেস্ৰাৱ কিয় কৰে? কুকুৰৰ এনে আচৰণৰ মূল কাৰণ হৈছে কুকুৰে য'তে নাযাওক কিয় তাতে তাৰ গন্ধটো থৈ যাব খোজে, যাতে বেলেগ কুকুৰে আহি সেই ঠাই দখল কৰিব নোৱাৰে, বা কুকুৰটোৱে যিফালে গতি কৰে যাতে সেই ঠাইৰ ঠিকনা বিচাৰি উলিওৱাত তাৰ সহজ হয়। তাৰ বাবে কুকুৰটোৱে এটা ওখ ঠাইত তাৰ মূত্ৰ বিসৰ্জন কৰে। সেইবাবে কুকুৰে এখন ঠেং দাঙি প্ৰেস্ৰাৱ কৰে। তো বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা জানিব পাৰিছে। গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।